হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সম্পূৰ্ণ সংখ্যালঘুৰ তেজক লৈ খেলা কৰি আছে। সংখ্যালঘুৰ তেজৰ নৈ বোৱাই পেলাই তেওঁ আচলতে ৰাজনীতি কৰি তেওঁৰ গাদী ৰক্ষা কৰিব বিচাৰি আছে। ন্যায় আমি নাপাওঁ, আমি গণতান্ত্ৰিকভাৱে আমি ৰাজপথত আমি ওলাই আহিম আৰু তাৰ বাবে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিতে সম্পূৰ্ণ মুখ্যমন্ত্ৰী জগৰীয়া হ'ব। সিংহত আজি যি জঘন্য ঘটনা সংঘটিত হ'ল, আজি অপৰাধীক আদালতত যোৱাৰ সময়ত আদালতত যোৱাৰ সুযোগেই নিদিলে। আজি আৰক্ষীৰ হাতত তেওঁলোকে পানীত পৰি মৃত্যু আছামী মৃত্যু হ'ল। ই দোষী নিৰ্দোষী ই আদালতত ক'বই নোৱাৰিলে আৰু তাক মুকলি আকাশৰ তলত শাস্তিও দিব নোৱাৰিলে। আজি আৰক্ষীৰ হাততো মানুহ আছামীও নিৰাপদ নহয়। আজি উজনি অসমত শিৱসাগৰ জিলাৰ সভাপতি আজি দেখিছোঁ যে তেওঁ শ্ৰমিকসকলক যি ধৰণে নিৰ্যাতন কৰি খেদি পঠিয়ালে, 15 লাখ টকা তেওঁ আত্মসাৎ কৰিলে শ্ৰমিকসকলৰ। সেইসকল শ্ৰমিক নিৰাপদে আছেনে? সেইসকল শ্ৰমিকৰ নিৰাপত্তা ক'ত? আজিৰ দিনত মৰাণত চাহ বাগিচাত 20জন সংখ্যালঘু শ্ৰমিক কৰ্মৰত আছিলে। সেই শ্ৰমিকসকলক তাৰ পৰা খেদি পঠিওৱা হ'ল। এতিয়াও মুখ্যমন্ত্ৰী ক'বনে যে সংখ্যালঘুসকল নিৰাপদ? আজি জাহাংগীৰক দিন দুপৰতে আজি ঢকুৱাখানাত জীৱনতে জ্বলাই দিয়া হ'ল। তাৰপিছতো মুখ্যমন্ত্ৰী ক'বনে যে সংখ্যালঘুসকল নিৰাপদ? গতিকে এনেকুৱা ধৰণৰ ভেকো ভাওনা, এনেকুৱা ধৰণৰ মিছাৰ আশ্ৰয় লৈ পেলাই এনেকুৱা ধৰণৰ আভুৱা ভৰা কথা নক'বৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টভাৱে আহ্বান জনাইছোঁ। আমি স্পষ্টকৈ কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সম্পূৰ্ণ সংখ্যালঘুৰ তেজক লৈ খেলা কৰি আছে। সংখ্যালঘুৰ তেজৰ নৈ বোৱাই পেলাই তেওঁ আচলতে ৰাজনীতি কৰি তেওঁৰ গাদী ৰক্ষা কৰিব বিচাৰি আছে। তেওঁ পুলিচৰ ক্ষমতা ব্যৱহাৰ কৰিছে, তেওঁ বন্দুকৰ ক্ষমতা ব্যৱহাৰ কৰি পেলাই সংখ্যালঘুসকলক তেওঁ অসমৰ মানচিত্ৰৰ পৰা তিলকে নিক্ষেপ কৰাৰ এটা ষড়যন্ত্ৰ লিপ্ত হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনেকুৱা কথাক আমি কোনো পদ্ধতিৰে মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা আৰম্ভ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলোৰে ওচৰত আমি ন্যায় বিচাৰি নিৰাপত্তা বিচাৰি আবেদন কৰিছোঁ আৰু আমি আশাবাদী হৈ আছোঁ যে অসমৰ সংখ্যালঘুসকল দিনক দিনে আজি কম্পমান হৈ পৰিছে। যে ৰাতি কেতিয়াবা আজি গৰাখহনীয়া পীড়িত হৈ আজি ঘৰটো ভাঙি তেওঁলোকে চৰকাৰী ভূমিত গৈছে। ৰাতি শোৱাটো তেওঁলোকে টোপনি নহয়, কেতিয়া আহি তেওঁলোকৰ ওপৰত বুলডোজাৰ চলাই দিয়ে। আজি সোণাপুৰত যি উচ্ছেদ কৰিলে ট্ৰাইবেল বেলবিলাকৰ, আজি 700 ছাত্ৰ ছাত্ৰীৰ যে শিক্ষাৰ ভৱিষ্যত অন্ধকাৰ ফেলি দিলে, সেইসকল শিক্ষাৰ নিৰাপত্তা মুখ্যমন্ত্ৰীয়ে লৈছেনে? আজি ধলপুৰত, আজি নগাঁৱত, আজি হোজাইত আজি 3000 ছাত্ৰতে 2 বছৰৰ পৰা উচ্ছেদ কৰি পেলাই তেওঁলোকক যে শিক্ষাৰ পৰা বঞ্চিত কৰিলে, সেই শিক্ষাৰ নিৰাপত্তা তেওঁ লৈছেনে? গতিকে তেওঁ শিক্ষা, ৰাজনৈতিক, সামাজিক সকলো নিৰাপত্তাৰ পৰা তেওঁ আচলতে আঁতৰি আছে আৰু সংখ্যালঘুসকলক তেওঁ তিলকে ধ্বংসৰ মুখলৈ ঠেলি দি আছে। গতিকে এইটো আমি কোনো পদ্ধতিতে সহজভাৱে মানি নলওঁ আৰু মুখ্যমন্ত্ৰীক এনেকুৱা কথা নক'বৰ কাৰণে পুনৰবাৰ স্পষ্টভাৱে আহ্বান জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীৰ এনেকুৱা ধৰণৰ সংখ্যালঘুক নিধনযোগ্য, সংখ্যালঘুক বেঘৰ কৰা, সংখ্যালঘুৰ ওপৰত নিৰ্মম অত্যাচাৰ কৰা আমি যিহেতু আৰ্জি দিছোঁ, এইবিলাক যদি কোনো ধৰণৰ ন্যায় আমি নাপাওঁ, আমি গণতান্ত্ৰিকভাৱে আমি ৰাজপথত আমি ওলাই আহিম আৰু তাৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিতে সম্পূৰ্ণ মুখ্যমন্ত্ৰী জগৰীয়া হ'ব। আৰু লগতে মুখ্যমন্ত্ৰীয়ে আৰু এটা কথা স্পষ্টকৈ কৈছে যে আমছুৱে এটা অৰাজনৈতিক ছাত্ৰ সংগঠন, গণতান্ত্ৰিক ছাত্ৰ সংগঠন। গতিকে ইয়াত গণতান্ত্ৰিকভাৱে আমি কথা কমেই, গণতান্ত্ৰিকভাৱে আমাৰ অধিকাৰৰ কাৰণে কম। তাত আমাক জেলৰ ভয় দেখুৱাই, আমাক পুলিচৰ লাঠিৰ কোব দেখুৱাই 1980 চনৰ পৰা অবিৰতভাৱে অসমখনৰ কাৰণে, অসমৰ সংখ্যালঘু জনগণৰ কাৰণে, অসমৰ আৰ্থসামাজিক উন্নয়নৰ কাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰীৰ মাত মাতি আহিছে আৰু মাত মাতি যাব। তাত আমাক লাঠিৰ ভয় দেখুৱাই, বন্দুকৰ ভয় দেখুৱাই, পুলিচৰ ভয় দেখুৱাই লাভ নাই। আমি গণতান্ত্ৰিকভাৱে আমাৰ কথাখিনি আমি কৰি যাম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰো টেটু চেপি অন্যায় বস্তুক দবাই ৰাখিব নোৱাৰে। যে অন্যায় যে তেওঁ কৰি আছে সেই কথাটো আমি মুকলিভাৱে আমি কৈয়ে যাওঁ। আৰু সংখ্যালঘু ৰাইজক তেওঁ অত্যাচাৰ কৰি আছে, এইটো আমি ইয়াতে অসমতো কৈছোঁ, দিল্লীতো কৈছোঁ, আৰু প্ৰয়োজনত ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজ্যতেই মুখ্যমন্ত্ৰীৰ এনেকুৱা অন্যায় অত্যাচাৰৰ কথাবিলাক আমি ক'ম আৰু অসমত আৰু সজোৰে আমি উত্থাপন কৰিম। গতিকে আমাক এনেকুৱা ধৰণৰ ভয় ভাবুকি দেখুৱাই বা আমাৰ কথাবিলাক কণ্ঠ ৰুদ্ধ কৰাৰ অপচেষ্টা নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ।